মুক্তিত নিস্পৃহ যিটো সেহি ভকত নম ৰসময় মাগহ ভকতি সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি ভজো হেন দেৱ যদুপতি কৃষ্ণ। কৃপালু বান্ধৱ সমস্ত আই মাতৃ সমস্ত আমি ক্ৰমশঃ আগবঢ়াই অহা গীতা শাস্ত্ৰৰ যি সাৰমৰ্ম আমি আজিও একাদশ অধ্যায়ৰ ভগৱন্ত কৃষ্ণই তেওঁৰ এই সখা অৰ্জুনক তেওঁৰ যে বিশ্বৰূপ দেখুৱাব লগা হ'ল, আমি সেই সম্পৰ্কে দুআষাৰ আগবঢ়াব খুজিছোঁ। হয়তো কোনোবাখিনিত আমাৰ অগা পিছা বহাত ভুল ভ্ৰান্তি হ'ব পাৰে, তাৰ বাবে আপোনাৰ সবৰ শ্ৰী চৰণত আমি সেৱা ধৰিছোঁ। কৃষ্ণ। ৰণক্ষেত্ৰত কুৰুক্ষেত্ৰৰ এই ধৰ্মক্ষেত্ৰত কৌৰৱ আৰু পাণ্ডৱ দুই পক্ষৰ সেনা যেতিয়া এই কুৰুক্ষেত্ৰ নামৰ ধৰ্মক্ষেত্ৰখনত তেওঁলোক সমবেত হৈছে, ধৃতৰাষ্ট্ৰ যিহেতু দুৰ্যোধন সমন্বিতে শতপুত্ৰৰ পিতৃ আৰু ধৃতৰাষ্ট্ৰ যিহেতু অন্ধ, তেওঁ পুত্ৰমোহতো অন্ধ, কাৰণ এই যুদ্ধখন নহ'লেইহেঁতেন যদি ধৃতৰাষ্ট্ৰ তেওঁ পুত্ৰমোহত অন্ধ নহ'লহেঁতেন, ভগৱন্ত কৃষ্ণই তেওঁলোকক বাৰম্বাৰ বুজনি দিছিল। ভগৱন্ত কৃষ্ণই ধৃতৰাষ্ট্ৰক বুজনি দিছিল, বিদুৰে বুজনি দিছিল, যি কাৰণত বিদুৰে নিৰ্বাসন খাব লগা হ'ল, তেওঁ দুৰ্যোধনৰ সংগ ত্যাগ কৰিব লগা হ'ল। গতিকে এই দুষ্টক দমন আৰু সন্তক পালনৰ উদ্দেশ্যে যিহেতু ভগৱন্তই ধৰা ধামত বাৰে বাৰে তেওঁ অৱতাৰ গ্ৰহণ কৰিছে, এই পাণ্ডৱ আৰু কৌৰৱৰ যি যুদ্ধ, এই যুদ্ধক ধৰ্মযুদ্ধ হিচাপে অভিহিত কৰা হৈছে, য'ত ভগৱন্ত কৃষ্ণ তেওঁৰ এই সখা অৰ্জুনৰ ৰথৰ সাৰথি হৈ তেওঁ এই ধৰ্মক্ষেত্ৰত আহি দুয়োদল সেনাৰ মাজত তেওঁ ৰথ ৰখাই অৰ্জুনৰ কথা মতেই, যিহেতু তেওঁ অৰ্জুনৰ অভিপ্ৰায় বুজি পাইছিল আৰু সেয়েহে অৰ্জুনৰ কথা মতেই তেওঁ দুয়োদল সেনাৰ মাজত ৰথ ৰাখিছিল আৰু এই ৰথ ৰখাৰ পাছতেই অৰ্জুনে একমাত্ৰ তেওঁৰ ইষ্ট কুটুম্ব দাদাই ভতিজা শহুৰ খুৰা আদি তেওঁৰ বংশ পৰিয়ালক যিহেতু তেওঁ দৰ্শন কৰিছিল, সেই বংশ পৰিয়ালক দৰ্শন কৰাৰ পাছত
তেওঁ যুদ্ধ নকৰোঁ বুলি ৰথৰ ওপৰতেই তেওঁ ধনুষৰ এৰি তেওঁ বিষাদ মনেৰে বহিলে। এইখিনিতে অৰ্জুনৰ বিষাদ আহিল, আৰু এই বিষাদ তেওঁ যিহেতু ক্ষত্ৰিয়, এই ক্ষত্ৰিয় তেওঁ স্বধৰ্ম যিহেতু পালন কৰিবই লাগিব, গতিকে তেওঁক মায়াৰে মোহিত কৰিছে। আৰু ভগৱন্তই যিহেতু প্ৰথম মায়াকহে পঠাইছে, তাৰপিছত তেওঁ জন্ম গ্ৰহণ কৰিছে, আৰু সেয়েহে ভগৱন্তই তেওঁৰ ভক্তসকলৰ পৰীক্ষাৰ সময়ত ভক্তসকলক প্ৰথমে তেওঁ মায়াহে দৰ্শন কৰায়। এই কথা মহাভাগৱত শাস্ত্ৰত তেওঁ প্ৰকাশ কৰিছে যে অবস্তুক দেখাৱয় বস্তুক আৱৰি, এহিতু মোহৰ মায়া জানা নিষ্ট কৰি। ভগৱন্তই প্ৰথমেই তেওঁৰ ভক্তক মায়াকহে দৰ্শন কৰায়, আৰু এই মায়াক দৰ্শন কৰাৰ পাছতেই অৰ্জুনে যিহেতু তেওঁৰেই সখা বুলিহে ভাবিছে, তেওঁৰেই ৰথৰ সাৰথি বুলিহে ভাবিছে, গতিকে ভগৱান কৃষ্ণক তেওঁ যিহেতু চিনি পোৱাই নাই, তেওঁ অবিদ্যাত থকাৰ কাৰণে, গতিকে তেওঁৰ বিষাদ আহিছে, আৰু এই বিষাদ তেওঁৰ অন্তৰৰ পৰা আঁতৰ কৰিবৰ বাবেই ভগৱান কৃষ্ণই তেওঁক বাৰে বাৰে বুজনি দি আহিছে। দ্বিতীয় অধ্যায়ত য'ত সাংখ্য যুগৰ কথা তেওঁক প্ৰকাশ কৰিছে, এই সাংখ্য কৰ্ম জ্ঞান ধ্যান আদি এই যুগৰ অভ্যাসেৰে ভগৱন্তই অৰ্জুনক জ্ঞান দান দিব বিচাৰিছে, আৰু তেওঁ যিহেতু ক্ষত্ৰিয়, তেওঁ যিহেতু অবিদ্যাত আছে, গতিকে তেওঁ স্বধৰ্ম পালন কৰিবই লাগিব। সেয়েহে অৰ্জুনে আহি এতিয়া তেওঁ দশম অধ্যায়ৰ শেষত ভগৱন্তক কৈছে যে মই তোমাক আচলতে যি সখী বুলি ভাবিছিলোঁ, মই কেতিয়াবা তোমাক বান্ধৱ বুলি মাতিছোঁ, কেতিয়াবা সখী বুলি মাতিছোঁ, কেতিয়াবা কৃষ্ণ বুলি মাতিছোঁ, কেতিয়াবা মোৰ ৰথৰ সাৰথি হৈছা, কিন্তু মই এতিয়াহে তোমাক চিনি পাইছোঁ। গতিকে মইহে তোমাক চিনি পাইছোঁ, মই চিনি পালে নহ'ব, গতিকে জগতৰ লোকে যাতে তোমাক চিনি পায়, তাৰ কাৰণে তুমি মোক এতিয়া তোমাৰ এই বিশ্বৰূপ তুমি দেখুৱাব লাগিব। তোমাৰ বিশ্বৰূপটো মই চাম। আমি ভগ বুলি কওঁতে ঐশ্বৰ্য শক্তি সৌন্দৰ্য যশ জ্ঞান বৈৰাগ্য এই ছটা ঐশ্বৰ্যৰ এই যিজন গৰাকী, সেইজন হৈছে ভগৱান। সেই ভগৱান কৃষ্ণক যিহেতু অৰ্জুনে তেওঁৰ বিশ্বৰূপ প্ৰকাশ কৰাৰ কাৰণে অনুৰোধ কৰিছে, কৃষ্ণও এই সময়ত প্ৰস্তুত হৈছে তেওঁক বিশ্বৰূপ দেখুৱাব। ভগৱান কৃষ্ণই যে পৰমেশ্বৰ ভগৱান, এই কথা আমি বুজিবই লাগিব, কিয়নো আমি মায়াতে আছোঁ, আৰু মায়া আমি ফালি মায়াক আঁতৰ কৰি আমি ভগৱন্তৰ ওচৰলৈ আমি যাবই লাগিব, আমি ভগৱন্তক চিনি পাবই লাগিব। নহ'লে ভগৱন্তক আমি চিনি পাবলৈ হ'লে ভগৱন্তই নিজেই কৈছে যে তেওঁ সমস্ত বৈদিক শাস্ত্ৰই একমাত্ৰ কৃষ্ণকেই যিহেতু পৰমেশ্বৰ ভগৱান বুলি স্বীকাৰ কৰিছে, গতিকে গীতা শাস্ত্ৰত আহি ভগৱন্তই নিজেই ধৰা দিছে যে সকলো ধৰ্ম পৰিত্যাগ কৰি মোকেই তোমালোকে ভজনা কৰা, আৰু মই সৰ্ব দুখ আৰু সৰ্ব পাপৰ পৰা তোমালোকক উদ্ধাৰ কৰিম। গতিকে সমস্ত দেৱ দেৱীগণেও শ্ৰীকৃষ্ণৰ এই পৰমেশ্বৰত্ব স্বীকাৰ কৰি তেওঁক আৰাধনা কৰি আছে। ব্ৰহ্ম সংহিতাটো এনেদৰেই কৈছে যে সচ্চিদানন্দ
এই সচ্চিদানন্দময় শ্ৰীকৃষ্ণই পৰমেশ্বৰ, তেওঁৱেই অনাদি, তেওঁৱেই সকলোৰে আদি আৰু সকলোৰে কাৰণৰো পৰম কাৰণ। ঈশ্বৰ পৰম কৃষ্ণ সচ্চিদানন্দ বিগ্ৰহ অনাদিৰাদি গোবিন্দ সৰ্বকাৰণ কাৰণম। শ্ৰীকৃষ্ণই নিজেই স্বীকাৰ কৰিছে যে তেওঁৱেই সমস্ত জড় আৰু চৈতন্যৰ উৎস, তেওঁৱেই সকলোৱে যে তেওঁৰ পৰাই উৎপত্তি হৈছে, সকলোৱে যে তেওঁ প্ৰৱৰ্তিত, তেওঁতেই প্ৰৱৰ্তিত হৈ আছে, এই কথা কৃষ্ণই নিজেই স্বীকাৰ কৰিছে। গতিকে যদিও ভগৱন্তই গীতা শাস্ত্ৰত আহি তেওঁ ধৰা দিছে যে ময়েই ভগৱান, মোকেই সকলোৱে উপাসনা কৰা আৰু মই সকলোকেই এই দুখৰ পৰা, এই পাপৰ পৰা মই নিবাৰণ কৰিম। গতিকে কৃষ্ণই অৰ্জুনৰ কথা ৰাখি তেওঁ বিশ্বৰূপ দেখুৱাবলৈ আগবাঢ়িছে আৰু প্ৰথম বিশ্বৰূপ দেখুৱাবলৈ গৈ তেওঁ কৈছে, কৃষ্ণ বোলে শুনা পাৰ্থ, মোৰ ৰূপ অসংখ্যাত, নাম বৰ্ণ আকৃতি বিস্তৰ, ৰুদ্ৰাদিত্য বহু সুম, অশ্বিনী কুমাৰ যম, বায়ু বহ্নি যক্ষ স্বৰূপত ধনঞ্জয়, ৰূপ দেখি হৈবা ক্ষয়, পাছে দুখ নেদিব মোক, নিজ বিশ্বৰূপ মূৰ তাপ দীপ্তি ভয়ংকৰ, ঈশ্বৰ নপাৰে দেখিব। ভগৱন্তই কৈছে অৰ্জুনক যে যিহেতু তুমি মোৰ এই বিশ্বৰূপ চাম বুলি কৈছা, তুমি মোৰ এই বিশ্বৰূপত দেখিবা কি সপ্ত ঋষি অগস্তি, অত্ৰি, ভৰদ্বাজ, গৌতম, যমদগ্নি, বশিষ্ঠ আৰু বিশ্বামিত্ৰ, এই সপ্ত ঋষিক দেখিবা। এই বিশ্বৰূপতে তুমি কাক দেখিবা? সপ্তৰথী। এই সপ্তৰথী কোন? দ্ৰোণাচাৰ্য, কৃপাচাৰ্য, কৰ্ণ, শকুনি, দুৰ্যোধন, দুঃশাসন আৰু অশ্বত্থামা। যিহেতু তুমি মোৰ এই বিশ্বৰূপ দৰ্শন কৰাৰ একান্ত ইচ্ছা কৰিছা, মই তোমাক মোৰ এই বিশ্বৰূপ দেখুৱাম। কিন্তু অৰ্জুনেও এই কথা কৃষ্ণক কৈছে যে মই তোমাক চিনি পাইছো, কিন্তু জগতৰ লোকেও যে তোমাক চিনি পাব লাগিব, সেইকাৰণেহে মই তোমাৰ বিশ্বৰূপ ধাৰণ কৰাৰ কথা প্ৰকাশ কৰিছো। আৰু এই মুহূৰ্তত কৃষ্ণই অৰ্জুনক কৈছে যে তুমি চোৱা মোৰ বিশ্বৰূপত এই অষ্টবসুগণ কোন? ধৰা, ধ্ৰুৱ, সোম, ধৰ, অনিল, অনল, পৈত্ৰুষ, প্ৰভাস, এই অষ্টবসুক দেখিবা তাতেই। আৰু তাত দেখিবা অদিতিৰ 12জন পুত্ৰ, এই বিভাসবান, অৰ্যমা, পুষ্য, তষ্টা, সবিতা, ভগ, ধাতা, বিধাতা, বৰুণ, মিত্ৰ, শত্ৰু, উৰুক্ৰম আৰু বাণিকুট, এই অদিতিৰ 12জন পুত্ৰও তাত দেখিবা। আৰু আদিত্য, অদিতিৰ পুত্ৰ ইন্দ্ৰক তাতেই দেখিবা। আৰু অদিতিৰ 12জন আদিত্যকো তাতেই দেখিবা। 12জন আদিত্য কোন? এই বৰুণ, পৰ্জন্য, মিত্ৰ, অমখা, পোষণ, ধাত্ৰী,
আৰ্যমান, সূৰ্য, ভগ, সাবিত্ৰ, বামন আৰু বিষ্ণু। গতিকে এই সমস্ত তুমি মোৰ এই বিশ্বৰূপতে দেখিবা, আৰু তোমাকো তুমি এই তোমাৰ মোৰ বিশ্বৰূপতে দেখিবা। যেতিয়া ভগৱন্তই তেওঁৰ বিশ্বৰূপ ধাৰণ কৰিলে, বিশ্বৰূপ ধাৰণ কৰোঁতেতো অৰ্জুনে প্ৰথমে দেখা নাই। তেওঁক যেতিয়া ভগৱন্তই দিব্য চকু দান দিছে, তেতিয়াহে মই দিব্য চকু দিবো, নিজৰ ৰূপ দৰ্শাইব, হৰ ব্ৰহ্মা নতুজ দেখে, কহয় গোবিন্দ মিশ্ৰ চৰণৰ অৰবিন্দ, সদা মোৰ নচাৰো মুখে। ভগৱন্তই তেওঁক দিব্য চকু দান দিলে, আৰু সেই দিব্য চকু যেতিয়া দান দিছিল, অৰ্জুনে ভগৱন্তৰ বিশ্বৰূপ সমস্ত দেখিলে, যে সমস্ত শত্ৰুগণ তেওঁৰ দহনত লাগি আছে, সকলো আহি এই মৃত্যুৰ মুখত পৰিছে, সকলোকে যে কৃষ্ণই মৃত্যু তেওঁ বধ কৰিয়েই থৈছে, এই যে এতিয়া একমাত্ৰ সকলো কাৰণৰ যে কাৰণ ভগৱান, সেই কথা অৰ্জুনে এতিয়া বুজি পাইছে। আৰু সেয়েহে তেওঁ ভগৱন্তৰ ওচৰত তেওঁ প্ৰাৰ্থনা জনাইছে যে প্ৰভু, মই বিশাল ৰূপ দেখি মোৰ মূৰ্তি হেৰাইছে, মোৰ ভয় লাগিছে, তুমি শান্ত হোৱা, তুমি চতুৰ্ভুজ ৰূপ ধাৰণ কৰা। কিন্তু যিহেতু অৰ্জুনে প্ৰাৰ্থনা কৰিছিল, এই প্ৰাৰ্থনাত সন্তুষ্ট হৈ ভগৱন্তই তেওঁ চতুৰ্ভুজ ৰূপ ধাৰণ কৰাৰ কথা যিহেতু কৈছিল, তেওঁ চতুৰ্ভুজ ৰূপ ধাৰণ নকৰিলে, তেওঁ একেকোবেই আহি মনুষ্য ৰূপ ধাৰণ কৰিছে, আৰু এই মনুষ্য ৰূপ ধাৰণ কৰাৰ পাছতহে অৰ্জুনো শান্ত হৈছে। আমি এই ভগৱন্তৰ যি ৰূপ, যি বিশ্বৰূপ অৰ্জুনক দেখুৱালে, আমি ভগৱন্তৰ ৰূপ আমাৰ অন্তৰত দেখিবলৈ হ'লে আমি একান্তভাৱে ভগৱন্তক ভকতি কৰিব পাৰিব লাগিব। উত্তম গুৰুৰ চৰণত শৰণ লৈ আমি একান্তভাৱে ভগৱন্তক ভকতি কৰিব পাৰিলে আমিও ভগৱন্তৰ ৰূপ আমাৰ নিজ হৃদয়ত আমি দৰ্শন কৰিব পাৰিম। আজি আমি এই বিশ্বৰূপ দৰ্শনৰ এই সমালোচনা, এই আলোচনা আমি ইমানতে সামৰিব খুজিছোঁ। আমাৰ এই চেনেলটো আপোনাসৱে যদি কিবা উপকৃত হয়, তেন্তে আপোনাসৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আমি এই বিশ্বৰূপ দৰ্শনৰ বিষয়ে পুনৰবাৰ আমি ব্যাখ্যা আগবঢ়াম বুলি আশা ৰাখি আপোনাসৱৰ শ্ৰীচৰণত সেৱা ধৰি আমি আজিৰ পৰ্যালোচনা ইমানতে সামৰণি মাৰিছোঁ। কৃষ্ণ হৰি ৰাম।